নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি হৈছে 9 জুন সোমবাৰ। আজি এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সবিশেষ এটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম। এনেকুৱা ধৰণৰ দৈনিক খবৰসমূহ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। নমস্কাৰ, প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অসমত হ'ব এনআৰচিৰ পুনৰীক্ষণ। এনআৰচিত সাংঘাতিক খেলিমেলি আছে। এনআৰচিত নাম থাকিলেও সাৰি নাযাব বিদেশী। এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অহা 12 মাহৰ ভিতৰত এনআৰচিৰ কাম সম্পন্ন হোৱাৰ সম্ভাৱনা। বহু লোকে এনআৰচিত ভুৱাকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে বুলি এই মন্তব্য কৰিছে। অসমত এনআৰচি পুনৰীক্ষণৰ দাবী কৰা হৈছে। এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমত এনআৰচি পুনৰীক্ষণৰ দাবী কৰা হৈছে। ভাৰত চৰকাৰৰ সৈতে আলোচনা হৈছে অসম চৰকাৰৰ। 20% সীমান্ত অঞ্চলত আৰু 10% অন্যান্য স্থানত এনআৰচি পুনৰীক্ষণৰ প্ৰয়োজন। ভেৰিফিকেশ্যন সম্পন্ন হ'লেই দূৰ হ'ব ৰাইজৰ সন্দেহ। আছুকে ধৰি অসমৰ অন্যান্য দল সংগঠনেও বিচাৰিছে ভেৰিফিকেশ্যন। সদনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তাল ভাষণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তাল ভাষণ দেখিবলৈ পোৱা গৈছে। অহা 12 মাহৰ ভিতৰত এনআৰচিৰ কাম সম্পন্ন হোৱাৰ সম্ভাৱনা। বহু লোকে এনআৰচিত ভুৱাকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে বুলি ইয়াত কোৱা হৈছে আৰু অসমত এনআৰচি পুনৰীক্ষণৰ দাবী কৰা হৈছে। এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ভাৰত চৰকাৰৰ সৈতে আলোচনা অসম চৰকাৰৰ। পাছৰটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ডিচিয়ে বিদেশী বুলি ভাবিলেই কৰা হ'ব পুছবেক। চৰকাৰৰ পুছবেক নীতিয়ে আৰু গতি ল'ব। সদনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চৰকাৰৰ পুছবেক নীতিয়ে আৰু গতি ল'ব। ডিচিয়ে বিদেশী বুলি ভাবিলেই কৰা হ'ব পুছবেক। সদনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। এনআৰচিত নাম থাকক বা নাথাকক, বিদেশী বহিষ্কাৰ নীতি ক্ষিপ্ৰ গতিত চলিব। এতিয়াও 35জন ৰেডি কৰা হৈছে আৰু পানী কমিলেই কৰা হ'ব পুছবেক নীতি। বৰ্তমানলৈকে 3300জনক কৰা হৈছে পুছবেক। পাছৰটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এনআৰচি আৰু বিদেশী বিতৰণৰ মাজৰ কোনো সম্পৰ্ক নাই। সৰ্বোচ্চ ন্যায়ালয় স্পষ্ট কৰিছে এই কথা। সদনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। সৰ্বোচ্চ ন্যায়ালয় স্পষ্ট কৰিছে এই কথা। সদনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এজন আবেদনকাৰীয়ে আবেদন কৰিছিল বিদেশী বহিষ্কাৰ সন্দৰ্ভত এই কথা আৰু এনআৰচিত নাম থকাৰ পিছতো বিদেশী চিনাক্ত কৰাৰ অযুক্তিকৰ বুলি উল্লেখ কৰিছিল। এই আবেদন সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ আহি পৰিছে। এনআৰচি নিজৰ ৰাস্তাত আৰু বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া সুকীয়া। এনআৰচিত নাম থাকিলেও চৰকাৰে চলাব পাৰিব বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া। কোনো চাৰ্কল অফিচাৰে এনআৰচি বনাই দিলেই বন্ধ নহয় চৰকাৰৰ অভিযান। 1951 চনলৈ উভতি যোৱাৰ কোনো প্ৰশ্নই নাহে। 1971 চনেই হ'ল অন্তিম সীমা। বিদেশী চিনাক্তকৰণৰ বাবে এতিয়াৰ পৰা ট্ৰিবিউনেলত যোৱাৰ দৰকাৰ নাই। বিদেশী চিনাক্তকৰণৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এনেকুৱা ধৰণৰ লেটেষ্ট খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিব আৰু সকলো বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।